আমালৈ ফোন আহিছে যে আমি গৈ আছো, আপুনি সিট নাই বুলি নকব, সিট নাই বুলি নকব, আৰু সিট যদি নাই নহয় তেতিয়াহ'লে আপোনালোকে ধাৰি পিৰা কি হয় ৰেডি কৰি ৰাখিব, আমাক কিন্তু চিনেমাখন চাবলৈ দিব লাগিব। ভয়ংকৰ কথা, ভয়ংকৰ কথা। এইটো শিৱসাগৰবাসীৰ দাবী, শিৱসাগৰবাসীৰ দাবী। আৰু আমিও ভাস্কৰজ্যোতি চিনেমা হলৰ স্বত্বাধিকাৰী হিচাপে আমিও মানে অকণমান শংকিত হৈ পৰিছোঁ, কম্পিত হৈ গৈছোঁ। মানে কেলে ৰাইজ আমাৰ শিৱসাগৰ জিলাত কমেও 14-15 লাখ আমাৰ ৰাইজ আছে। হলৰ সংখ্যা কম, হলৰ সংখ্যা কম, হলৰ সংখ্যা মাত্ৰ 2টা আছে আমাৰ ইয়াতে শিৱসাগৰ জিলাত। আমাৰ যিটো আছে ভাস্কৰজ্যোতি চিনেমা হল, তাত প্ৰায় 500 মানুহ বহিব পাৰিব। আৰু বাকী আমাৰ নাজিৰাত এটা আছে যিটো ছ'চাইটি আণ্ডাৰত চলে, তাতো কিছু মানুহ বহিব পাৰিব। আৰু তাত মই সংখ্যাটো মই নাজানো কিমান বহিব পাৰিব আৰু চিট কেপাচিটি কিমান, কিন্তু আমি সেইটো এটা অনুভৱ কৰি আছোঁ। কাৰণ এইবাৰ এইখন চিনেমা চাবলৈ প্ৰত্যেকজন মানে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলো ওলাই আহিব, সকলো ওলাই আহিব। আৰু সেই মই মানে অনুভৱ কৰি আছোঁ, সেই তামোল চালি লৈ কটাৰী লৈ আইতাসকলো আহিব, জ্যেষ্ঠ বুদ্ধসকলো আহিব। তেওঁলোকে সকলোৱে চাব এইখন চিনেমা, আৰু এবাৰ নহয় এখন বাৰ বাৰ চাব, বাৰ বাৰ চাব। আমি কেনেকে এতিয়া সেইসকল ৰাইজক, জনতা জনাৰ্দনক কেনেকে ছাৰ্ভিচ দিব পাৰোঁ, আমি তাকে প্ৰস্তুত হৈছোঁ। আমি মানে যিমান হয় সকলো ফালৰ পৰা আমি সুযোগ সুবিধা আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু এটা কথা আমি ভিতৰকে গম পাইছোঁ, এই চিনেমাখনে দাদাৰ জীৱনৰ লগত ৰিলেট কৰে, বুজিছোঁ। সেইকাৰণে আপুনি অনুভৱ কৰিব আজি গোটেই সমগ্ৰ অসমে কান্দি আছে, সমগ্ৰ অসমে কান্দি আছে। আৰু এই চিনেমাখন চোৱাৰ পিছত দাদাই যেতিয়া সেই সাগৰ চুব, তেতিয়া সেই ভিতৰত থকা হলৰ ভিতৰত থকা দৰ্শকখিনি কি পৰিৱেশ পৰিস্থিতি হ'ব, কেনেকুৱা কান্দোনৰ পৰিৱেশ এটা উঠিব, মই অনুভৱ কৰি মোৰ বুকুখন কঁপি উঠিছে, গানো মোৰো হৈ উঠিছে কথা। সেইকাৰণে আমি প্ৰস্তুত হৈ আছোঁ, তথাপিও আমি প্ৰস্তুত হৈ আছোঁ। আমি সকলোকে ছাৰ্ভিচ দি যাবলৈ, সেৱা আগবঢ়াই যাবলৈ সদায় প্ৰস্তুত হৈ আছোঁ। আৰু ৰিম্পুল দা